এটা ডাঙৰ খবৰ দিব বিচাৰিছো খুৰা সেৱন কৰিলে হেৰুৱাব অৰুণোদয় আঁচনিৰ ধন আৰু যদি খুৰা সেৱন কৰে তেনেহলে চৰকাৰী গাঁওবুঢ়াই হেৰুৱাব চাকৰি খুৰা সেৱন কৰাৰ বুলি যদি অভিযোগ উত্থাপন কৰে তাৰ পাছতে গ্ৰহণ কৰিব পদক্ষেপ এতিয়া হাৰি যাব নোৱাৰিব যদি খুৰা সেৱন কৰে আপুনি অৰুণোদয় কাটিব আৰু চৰকাৰী গাঁওবুঢ়াৰ চাকৰিও যাব উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া প্ৰশাসনৰ ফালৰ পৰা অৱশ্যে জনাইছো তো বিগ ব্ৰেকিং নিউজ এবত জনাই আছো খুৰা সেৱন কৰিলে আপোনাৰ চাকৰি পৰ্যন্ত যাব পাৰে এতিয়াৰ পৰা খুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ ধন আৰু চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই ড্ৰাগছ মুক্ত খুৰা মুক্ত কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে এতিয়া চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই লগতে অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব লোক কোনো লোকে খুৰা সেৱন কৰিলে গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে খবৰ দিব লাগিব আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলাব লাগিব অভিযান হাৰি যাব নোৱাৰিব খুৰা সেৱন কৰিলে এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব সৰুপথাৰ সমষ্টিক অবৈধ খুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ জিলা প্ৰশাসন অংগনবাড়ী আশা কৰ্মী সকলো একত্ৰিত হ'ব এই আন্দোলনত খুৰা মুক্ত কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠন এই আন্দোলনৰ অংশীদাৰ হ'ব এতিয়াৰ পৰা খুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই অবৈধ খুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কোনো লোকে খুৰা সেৱন কৰিলেই গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে খবৰ দিব লাগিব আৰু আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলিব অভিযান সৰুপথাৰ সমষ্টিক অবৈধ খুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে সমগ্ৰ জিলা প্ৰশাসন অংগনবাড়ী আশা কৰ্মীসকলে একত্ৰিত হ'ব এই আন্দোলনত সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠনেও একলগ হৈ কাম কৰিব অসমৰ আবকাৰী বিভাগে অবৈধ খুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সৰু পথাৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে অবৈধ খুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে সমষ্টিটোত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ জিলা প্ৰশাসনৰ ফালৰ পৰা উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা কোনো ব্যক্তিয়ে খুৰা সেৱন কৰা বুলি যদি গম পায় তেনেহ'লে তৎক্ষণাত খবৰ দিব লাগিব গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলক খবৰ দিব লাগিব কোনো লোকে খুৰা সেৱন কৰিলে এই অভিযানত স্পষ্টকৈ কোৱা হৈছে যিসকলে চৰকাৰী গাঁওবুঢ়া বা চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্ব পালন নকৰে অবৈধ খুৰা সেৱন কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব খুৰা সেৱন কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব চাকৰি হেৰুৱাব পাৰে চৰকাৰী গাঁওবুঢ়াই খুৰা সেৱন কৰিলে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমগ্ৰ জিলা সৰুপথাৰ সমষ্টিৰ সমগ্ৰ জিলা আয়ুক্তৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৈছে চৰকাৰী চাকৰি হেৰুৱাব গাঁওবুঢ়াই যিসকল গাঁওবুঢ়া চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্ব পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰয়োজন হ'লে গাঁওবুঢ়াৰ পদো হেৰুৱাব লাগিব চৰকাৰী দায়িত্বত থকা কোনো ব্যক্তিয়ে যদি নিজেই খুৰা সেৱনৰ সৈতে জড়িত থাকে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমষ্টিৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা অবৈধ খুৰাৰ ঘাটি উৎখাত কৰিবলৈ এতিয়াৰ পৰা অধিক তৎপৰতাৰে অভিযান চলাব আবকাৰী বিভাগে আৰু প্ৰশাসনে গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলক নজৰদাৰী কৰাৰ বাবে সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে কোনো ঠাইত যদি খুৰা প্ৰস্তুত কৰে বা ড্ৰাগছৰ তথ্য পোৱা যায় ড্ৰাগছ সৰবৰাহ কৰাৰ কোনো তথ্য পায় তেনেহ'লে আবকাৰী বিভাগক অৱগত কৰিব লাগিব তাৰ পিছতেই আবকাৰী বিভাগৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা অভিযান চলোৱা হ'ব গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলক চোৱাৰ বাবে আহ্বান জনাইছে নজৰ ৰখাৰ বাবে এই ক্ষেত্ৰত আহ্বান জনোৱা হৈছে আৰু সৰু পথাৰ ড্ৰাগছ মুক্ত আৰু খুৰামুক্ত কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে সৰু ঠাইত খুৰা প্ৰস্তুত অথবা বিক্ৰীৰ কথা যদি জানে লেনদেনৰ তথ্য যদি পায় তেনেহ'লে আবকাৰী বিভাগক অৱগত কৰিব লাগিব তাৰ পাছতে তৎক্ষণাত অভিযান চলোৱা হ'ব এই সামাজিক আন্দোলনত কেৱল প্ৰশাসনেই নহয় সমষ্টিৰ সকলো স্তৰৰ লোকক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সমগ্ৰ জিলা প্ৰশাসন স্বাস্থ্য বিভাগ অংগনবাড়ী কৰ্মী আশা কৰ্মী গাঁওবুঢ়া আৰু স্থানীয় জনসাধাৰণে একত্ৰিত হৈ সমাজখনক নিচামুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে আৰু এই আন্দোলনৰ সৈতে জড়িত থাকিব সৰুপথাৰ সকলো স্তৰৰ জনতা বিভিন্ন ছাত্ৰ সংগঠনেও জড়িত থাকিব অবৈধ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰা হৈছে বিশেষকৈ যুৱ প্ৰজন্মক ড্ৰাগছ আৰু অবৈধ খুৰাৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে এই আন্দোলন বিশ্বজিৎ ফুকনে কৰিছে ডাঙৰ মন্তব্য
জনাইছোঁ সৰু পথাৰত ড্ৰাগছ মুক্ত আৰু সুৰামুক্ত কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এতিয়াৰ পৰা যদি সুৰা সেৱন কৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰা হ'ব, চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই। অবৈধ সুৰামুক্ত কেনেদৰে কৰিব পাৰি, অবৈধ ড্ৰাগছ মুক্ত কেনেদৰে কৰিব পাৰি, তাৰ বাবে এতিয়া চেষ্টা চলাব সৰুপথাৰ সমষ্টিয়ে। এতিয়াৰ পৰা সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয়, চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই। অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ বিগ একশ্যন। বিধায়কৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মন্তব্য কৰিছে, সুৰা সেৱন কৰিলে বুলি যদি গম পায়, সুৰা সেৱন কৰা বুলি যদি গম পায় তেনেহ'লে লগে লগে একশ্যন চলোৱা হ'ব, চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই। সুৰা সেৱন কৰিলে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন, লগে লগে কৰ্তন হ'ব। আৰু অঞ্চলটোত সমস্ত সৰুপথাৰত সুৰামুক্ত কৰাৰ বাবে, ড্ৰাগছ মুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো স্তৰৰ সৰুপথাৰৰ সকলো স্তৰৰ জনতাই এই আন্দোলনত অংশগ্ৰহণ কৰিব। সৰুপথাৰ সমষ্টিক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মন্তব্য কৰিছে, এতিয়াৰ পৰা সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয়, চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই। অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো লোকে সুৰা সেৱন কৰিলেই খবৰ দিব লাগিব গাঁওবুঢ়া, অংগনবাড়ী কৰ্মী, আশা কৰ্মীয়ে। আৰু আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলিব অভিযান। সৰুপথাৰ সমষ্টিক যাতে অবৈধ সুৰাৰ ঘাটিৰ পৰা ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। হ'ব জিলা প্ৰশাসন, অংগনবাড়ী, আশা কৰ্মী সকলো একত্ৰিত হ'ব, সকলো স্তৰৰ জনতা একত্ৰিত হৈ পৰিব আৰু সকলো জাতীয় সংগঠন, ছাত্ৰ সংগঠনেও এই আন্দোলনৰ অংশীদাৰ হ'ব। সকলোৱে মিলি সৰুপথাৰখনক ড্ৰাগছ মুক্ত কৰিব, সকলোৱে মিলি সৰুপথাৰখনত সুৰামুক্ত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগৰ মন্তব্য কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। সকলো জাতীয় সংগঠন, ছাত্ৰ সংগঠনে এই আন্দোলনত অংশগ্ৰহণ কৰিব। এতিয়াৰ পৰা সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয়, হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই, চৰকাৰী চাকৰি হেৰুৱাব লাগিব, চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই। সুৰা সেৱন কৰিলেই খবৰ দিব লাগিব, সুৰা সেৱন কৰিলেই গাঁওবুঢ়া, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীয়ে খবৰ দিব লাগিব আবকাৰী বিভাগক। খবৰ দিয়াৰ পাছতে আবকাৰী বিভাগে অভিযান চলাব আৰু অৰুণোদয় আঁচনিৰ পৰাও নাম কৰ্তন কৰা হ'ব। সুৰা সেৱন কৰা লোকৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব। সুৰা সেৱন কৰিলে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন, যাতে সৰুপথাৰখনত সুৰামুক্ত হৈ থাকে, যাতে সৰুপথাৰখন ড্ৰাগছ মুক্ত হৈ থাকে, অবৈধ নিচামুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সৰুপথাৰ সমষ্টিক অবৈধ সুৰাৰ পৰা, অবৈধ ড্ৰাগছৰ ঘাটিৰ পৰা মুক্ত কৰাৰ বাবে এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডাঙৰ ঘোষণা কৰি মন্তব্য কৰিছে বিশ্বজিৎ ফুকনে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মন্তব্য কৰিছে, সকলো জাতীয় সংগঠন, ছাত্ৰ সংগঠনেও এই আন্দোলনত অংশগ্ৰহণ কৰিব আৰু এতিয়াৰ পৰা সুৰা সেৱন কৰিলে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সুৰা সেৱন কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী গাঁওবুঢ়াৰ চাকৰি নাথাকিব, অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰা হ'ব আৰু সেইবাবে সাৱধান হওক। এতিয়াৰ পৰা সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ ধন, চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই। অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্য আমাৰ হাতত আছে। কি কৈছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে? এই মুহূৰ্তত বিশ্বজিৎ ফুকনৰ মন্তব্য আহি পৰিছে, আগবঢ়াইছে। মইতো ভাবো ভৱিষ্যতৰ দিনত কোনোবা পৰিয়ালত যদি মদ খায়, সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে, সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। আমি মদৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি তুলিব লাগে। আমি সৰুপথাৰ সমষ্টিক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ। এই সামাজিক আন্দোলনত সহযোগী হিচাপে সমজিলা প্ৰশাসন, পুলিচ প্ৰশাসন, আবকাৰী বিভাগ, শিক্ষা বিভাগ বা আমাৰ যিসকল অংগনবাড়ী বাইদেউ আছে, গাঁওবুঢ়া আছে, আশা কৰ্মী আছে, স্বাস্থ্য বিভাগকে ধৰি সকলো একত্ৰিত হ'ব। তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকল, বিভিন্ন জাতীয় সংগঠন, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ছাত্ৰ সংগঠন সকলোৱে একত্ৰিত হৈ আমি সৰুপথাৰক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে বিদেশৰ পৰা, ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ ট্ৰেনজিটৰ এটা মেইন ৰাস্তা হ'ল আমাৰ ডিমাপুৰ হৈ সৰুপথাৰ বা গোলাঘাট। এনে পৰ্যায়ত ড্ৰাগছ বহুত ধৰিছে, প্ৰায় 45 কোটি টকাৰো অধিক ড্ৰাগছ ধৰিছে। কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল
এই ড্ৰাগছবিলাক বাহিৰলৈ যায়, লোকেলি আমাৰ যুৱকসকলক সেই ডাঙৰ কণ্টেইনাৰবিলাকে অসুবিধাত নেপেলায়। কিন্তু সৰু সৰু যিবিলাক ড্ৰাগছৰ ব্যৱসায়, যিবিলাকে 200 টকা 500 টকা 400 টকাৰ ড্ৰাগছ খায়, এই ড্ৰাগছৰ পোলে পোখালিয়ে উঘালিবৰ বাবে পুলিচ প্ৰশাসন আজিৰ পৰা অধিক সক্ৰিয় হ'ব লাগিব। কোনোবা যদি ড্ৰাগছ খোৱা ল'ৰা পায়, তেওঁ ড্ৰাগছৰ ছাপ্লাই চেইন তেওঁ বিচাৰি উলিয়াব লাগিব। য'ৰ পৰা আহিছে এই ছাপ্লাই চেইনটো বন্ধ কৰিব নোৱাৰিলে এজন ড্ৰাগছ খোৱা ল'ৰাক যদি আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, বেলেগ এজনে কাইলৈ খাব। কাৰণ ড্ৰাগছৰ ব্যৱসায়ীসকলে বিভিন্ন প্ৰলোভনেৰে বিভিন্ন ধৰণেৰে মানুহক ড্ৰাগছৰ প্ৰতি আসক্ত কৰিবলৈ যত্ন কৰে। তাৰ লগতে গাঁওসমূহত আমি অবৈধ চোলাৰ বিৰুদ্ধে অভিযান চলাম। প্ৰত্যেকজন গাঁওবুঢ়াই আমাক সহযোগ কৰিব লাগিব আৰু এই অভিযানে এটা আমি সময়সীমা ঠিক কৰি ল'ম। গাঁওবুঢ়াসকলে আমাক খবৰ দিব যে তেওঁৰ গাঁৱত অবৈধ সুৰা আছেনে নাই, আৰু তাৰ পাছত তেওঁ এখন আমাক চাৰ্টিফিকেট দিব লাগিব যে তেওঁ গাঁওখনত এইটো পালোঁ অবৈধ সুৰা নাই। আৰু তেওঁ যদি গাঁওবুঢ়াজন, আশাকৰ্মী, অংগনবাদী কৰ্মীয়ে যদি অবৈধ সুৰা আছে বুলি সমজিলা প্ৰশাসন, এক্সাইজ বিভাগ, পুলিচ বিভাগক খবৰ দিয়ে, পুলিচ বিভাগ আৰু এক্সাইজ বিভাগৰ দায়িত্ব হ'ব লগে লগে একেদিনাই সেই ঠাইত গৈ অভিযান চলাব লাগিব আৰু অবৈধ সুৰাক জব্দ কৰিব লাগিব। যিখিনি অবৈধ সুৰা নিৰ্মাণ হৈ আছে, প্ৰস্তুত হৈ আছে, সেই সুৰাখিনি প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে যিমান কঠোৰ আইন ব্যৱহাৰ কৰিব পাৰি, কেৱল এক্সাইজ এক্টেই নহয়, ফুড ছেফটিৰ এক্টৰ বিভিন্ন ধাৰা, তাত ইউৰিয়াকে ধৰি বিভিন্ন এডাল্ট্ৰেশ্যন হয়, বিভিন্ন বস্তু ব্যৱহাৰ কৰা হয়। গতিকে সকলো ধাৰা সংলগ্ন কৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ এটা পোষকতা আমি কৰোঁ, যাতে এই ব্যৱসায়ৰ পৰা সকলো আঁতৰি থাকে। মইতো ভাবোঁ ভৱিষ্যতৰ দিনত কোনোবা পৰিয়ালত যদি মদ খায়, সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। আমি মদৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি তুলিব লাগে। আমি সৰুপথাৰ সমষ্টিক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ। এই সামাজিক আন্দোলনত সহযোগী হিচাপে সমজিলা প্ৰশাসন, পুলিচ প্ৰশাসন, আবকাৰী বিভাগ, শিক্ষা বিভাগ বা আমাৰ যিসকল অংগনবাদী বাইদেউ আছে, গাঁওবুঢ়া আছে, আশাকৰ্মী আছে, স্বাস্থ্য বিভাগকে ধৰি সকলো একত্ৰিত হ'ব। তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকল, বিভিন্ন জাতীয় সংগঠন, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ছাত্ৰ সংগঠন সকলোৱে একত্ৰিত হৈ আমি সৰুপথাৰক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে বিদেশৰ পৰা, ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ ট্ৰেনজিটৰ এটা মেইন ৰাস্তা হ'ল আমাৰ ডিমাপুৰ হৈ সৰুপথাৰ বা গোলাঘাট। এনে পৰ্যায়ত ড্ৰাগছ বহুত ধৰিছে, প্ৰায় 45 কোটি টকাৰো অধিক ড্ৰাগছ ধৰিছে। কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল এই ড্ৰাগছবিলাক বাহিৰলৈ যায়, লোকেলি আমাৰ যুৱকসকলক সেই ডাঙৰ কণ্টেইনাৰবিলাকে অসুবিধাত নেপেলায়। কিন্তু সৰু সৰু যিবিলাক ড্ৰাগছৰ ব্যৱসায়, যিবিলাকে 200 টকা 500 টকা 400 টকাৰ ড্ৰাগছ খায়, এই ড্ৰাগছৰ পোলে পোখালিয়ে উঘালিবৰ বাবে পুলিচ প্ৰশাসন আজিৰ পৰা অধিক সক্ৰিয় হ'ব লাগিব। কোনোবা যদি ড্ৰাগছ খোৱা ল'ৰা পায়, তেওঁ ড্ৰাগছৰ ছাপ্লাই চেইন তেওঁ বিচাৰি উলিয়াব লাগিব। য'ৰ পৰা আহিছে এই ছাপ্লাই চেইনটো বন্ধ কৰিব নোৱাৰিলে এজন ড্ৰাগছ খোৱা ল'ৰাক যদি আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, বেলেগ এজনে কাইলৈ খাব। কাৰণ ড্ৰাগছৰ ব্যৱসায়ীসকলে বিভিন্ন প্ৰলোভনেৰে, বিভিন্ন ধৰণেৰে মানুহক ড্ৰাগছৰ প্ৰতি আসক্ত কৰিবলৈ যত্ন কৰে। তাৰ লগতে গাঁওসমূহত আমি অবৈধ চোলাৰ বিৰুদ্ধে অভিযান চলাম। প্ৰত্যেকজন গাঁওবুঢ়াই আমাক সহযোগ কৰিব লাগিব আৰু এই অভিযানে এটা আমি সময়সীমা ঠিক কৰি ল'ম। গাঁওবুঢ়াসকলে আমাক খবৰ দিব যে তেওঁৰ গাঁৱত অবৈধ সুৰা আছেনে নাই, আৰু তাৰ পাছত তেওঁ এখন আমাক চাৰ্টিফিকেট দিব লাগিব যে তেওঁ গাঁওখনত এইটো পালোঁ অবৈধ সুৰা নাই। আৰু তেওঁ যদি, গাঁওবুঢ়াজন, আশাকৰ্মী, অংগনবাদী কৰ্মীয়ে যদি অবৈধ সুৰা আছে বুলি সমজিলা প্ৰশাসন, এক্সাইজ বিভাগ, পুলিচ বিভাগক খবৰ দিয়ে, পুলিচ বিভাগ আৰু এক্সাইজ বিভাগৰ দায়িত্ব হ'ব লগে লগে একেদিনাই সেই ঠাইত গৈ অভিযান চলাব লাগিব আৰু অবৈধ সুৰাক জব্দ কৰিব লাগিব। যিখিনি অবৈধ সুৰা নিৰ্মাণ হৈ আছে, প্ৰস্তুত হৈ আছে, সেই সুৰাখিনি প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে যিমান কঠোৰ আইন ব্যৱহাৰ কৰিব পাৰি,
কেৱল এক্সাইজ এক্টেই নহয়, ফুড ছেফটি এক্টৰ বিভিন্ন ধাৰা, তাত ইউৰিয়াকে ধৰি বিভিন্ন এডাল্ট্ৰেশ্যন হয়, বিভিন্ন বস্তু ব্যৱহাৰ কৰা হয়। গতিকে সকলো ধাৰা সংলগ্ন কৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ এটা পোষকতা আমি কৰোঁ, যাতে এই ব্যৱসায়ৰ পৰা সকলো আঁতৰি থাকে। মইতো ভাবোঁ ভৱিষ্যতৰ দিনত কোনোবা পৰিয়ালত যদি মদ খায়, সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। আমি মদৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি তুলিব লাগে। আমি সৰুপথাৰ সমষ্টিক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ কাৰণে